স্কুটি কেনি নমাবলগীয়া হৈছে। চাওকচোন আপোনালোকে যিটো মাথাউৰি বনাই থকা হৈছে সেইটো দিয়ে মানে স্কুটিখন নমাবলগীয়া আছে, তাকো পথাৰৰ ফালে। চাওক এইফালে পথাৰ আছে আৰু এতিয়া আমি এই নদী পাৰ হৈ আহিও আমি লাভ নহ'ল, মানে আমি শ্বৰ্টকাট ৰাস্তা বিচাৰি বুলি কয় আমি সেইডোখৰলৈ গৈ আছোঁ, কিন্তু সেইফালে গ'লে বহুত বেছি দূৰ হয়। আৰু এইখন চাওক আপাচিখন দুজনে উঠি আহিছিলে পথাৰ ৰাস্তাত, দুইজন উঠা ৰাস্তাই নহয়, তথাপিও এতিয়া চাওকচোন আকৌ সোমাই গ'লে এখন আপাচিখন আকৌ এতিয়া ঠেলিবলগীয়া আছে। চাওক এইফালে চাওক ঠেলি আছে। চাওক গাঁৱত গাইজ দেখিছেনে, গাঁৱৰ ল'ৰাবিলাক ইমান কষ্ট কৰিব লাগে। গাঁৱত কিবা এটা প্ৰগ্ৰেম বা কিবা এটা উৎসৱ পাতিবৰ কাৰণে কিমান কষ্ট কৰিব লাগে দেখিছেনে। এই পথাৰে পথাৰে চাওকচোন বাইক চলাবলগীয়া হৈছে, কিমান কষ্ট আছে চাওকচোন আপোনালোকক দেখাইছোঁ তাৰে। আৰু যিহেতু আমাৰ গাঁৱত আলি আই লৃগাং আছে, যিহেতু সেইটো কাৰণে আমি কালেকশ্যনৰ কাৰণে ঘূৰি ফুৰিছোঁ ৰাতিপুৱা 6টা বজাৰ পৰা। আৰু যিসকলে ভাবে গাঁৱৰ ল'ৰাবিলাকে পইচা খায় বা পইচা চান্দা উঠায় সিহঁতি পকেটত ভৰাই বুলি, তেনে নহয়। যিসকলে ঘূৰে সেইসকলে বুজে নিজৰ পকেটৰ তেল ভৰাই নিজৰ টাইম লোকচান কৰি ইমান কষ্ট কৰি চান্দা তোলে। আপোনালোকে বেয়াকৈ অকণো নাভাবিব, যিহেতু বহুত বেছি কষ্ট কৰাৰ পিছত এখন প্ৰগ্ৰেম হয়। আমাৰ কালেকশ্যনৰ কাৰণে আমি 6জন আহিছোঁ। আমাৰ সভাপতি আহি আছে জিতুল বৰা। হেল্ল' গাইছ, ৱেলকাম টু বেক টু মাই এটা নিউ ভিডিঅ'ত আপোনালোকক স্বাগতম জনালোঁ। যিহেতু আমি আহিছোঁ আলি আই লৃগাঙৰ কালেকশ্যনৰ কাৰণে, আৰু মই ভিডিঅ'টো বনাইছোঁ যিহেতু চিলনী বাৰীৰ বাগানৰ একেবাৰে ভিতৰৰ পৰা। আৰু মই এতিয়া আছোঁ চিলনীবাৰী বাগান পাৰ হৈ আহি একেবাৰে ভিতৰুৱা জেগা এডোখৰত আছোঁ। আৰু যিহেতু আজি এটা বহুত দিনৰ মূৰত ভিডিঅ' বনালোঁ, আৰু আমি যিহেতু কালেকশ্যনত আহি আছোঁ আৰু কালেকশ্যনত ক'ত গৈ আছোঁ কি কৰি আছোঁ অলপ আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম। চাই থাকিব পৰা ভিডিঅ'টো স্কিপ নকৰি। আৰু এতিয়া আমি যিডোখৰত আছোঁ সেইডোখৰত যিহেতু মানুহ নাই, আমি এতিয়া তাক লগ কৰিবলৈ যিজন মানুহক বিচাৰিছোঁ আমি সেই মানুহজনক লগ কৰিবলৈ আমি এতিয়া বেলেগ এটুকুৰা জেগালৈ যাব লাগিব। যিহেতু এতিয়া আমি যিহেতু 6জন আহিছিলোঁ, আৰু দেখিছেনে গেটখনত তলা মৰা আছে। মানুহজন নাই বোলে, অলপ বেলেগ ছাইডত ওলাই গৈছে। যিহেতু সেই মানুহজনৰ যিহেতু কণ্টেক্ট নাম্বাৰ আছিলে আমাৰ লগত, আৰু আমি কণ্টেক্ট কৰি আছোঁ যিহেতু ক'ত আছে আৰু কি আছে। যেতিয়া নেকি কনফাৰ্ম হ'ব বোলে আমুক জেগাতে আছে, তেতিয়া আমি তালৈ যোৱা হ'ব। সেইকাৰণে আমি 6জন আৰু এপিকে ফোন কৰিলোঁ। ফোন কৰি মেলি এতিয়া ক'ত আছে সুধি আছে, তাৰপিছত আমি জনাই আছোঁ আৰু আপোনালোকক ক'ত আছে তালৈ যাম। চাই থাকিব পূৰা ভিডিঅ'টো স্কিপ নকৰি, আৰু লেটছ গো। আৰু গাইছ এতিয়া আছে গম পালোঁ আমি যিহেতু ফুলবাৰী, আৰু ফুলবাৰীত যিহেতু জিলেলে বজাৰ এখন আছে বোলে, আমি তালৈ গৈ আছোঁ। দেখিছেনে আমাৰ পিছফালে যিহেতু 2খন বাইক, এখন গ্লেমাৰ আৰু এখন আপাচি, আৰু মই গৈ আছোঁ স্কুটিত। এইফালে মোৰ লগৰজনে স্কুটি চলাই গৈ আছে, যিহেতু তাৰে স্কুটি হয়। আৰু আমি এখন স্কুটি আৰু 2খন বাইক লৈ আমি গৈ আছোঁ, যিহেতু বাগানৰ মাজে মাজে কি ধুনীয়া পৰিৱেশ চাওকচোন। আপোনালোকক অকণ দেখাই দিছোঁ। এইটো হৈ গ'ল যিহেতু কিবা ফেক্টৰী হয় চাগে, কিবা কিবি কৰে যিহেতু, আৰু ট্ৰেন্সফৰ্মাৰ দেখিছোঁ আৰু কি কৰে ইমানো নাজানো। আৰু আহি এটা দেখিছেনে এটা মাথাউৰি পালোঁ এতেদি, যিহেতু এটা মাথাউৰি সেইটো চাগে নতুনকৈ বনাই থকা হৈছে চাগে। দেখিছেনে এইফালে চাইডে চাইডে গাঁত খান্দি থোৱা হৈছে, আৰু এইফালে জংঘল দেখিছেনে। আৰু আমি এই মাথাউৰি ৰাস্তাই দিয়ে গৈ আছোঁ, আৰু মাথাউৰিডোখৰনো কি নাম বা কি জেগা সেইডোখৰ একেবাৰে নাজানো। আৰু আমি যিহেতু এইটো ৰাস্তাই গ'লে পামগৈ বুলি ভাবিছোঁ ফুলবাৰী জিলেলে বজাৰ। মানুহক সুধি সুধি আহি আছোঁ, যিহেতু কৈছে এইফালে গ'লে পাই যাব মাথাউৰি। আৰু নদীয়েদি পাৰ হ'ব লাগিব বুলি কৈছে, যিহেতু আমি এনে কোনো নদী ঘাট দেখা নাই। এতিয়া আমি নিজে এতেদি ভাবিছোঁ নিজে পাৰ হৈ যাব লাগিব। জেগাডোখৰ চাই আছোঁ, আৰু আমি চবেই চাইছোঁ যেন কোনতেদি পাৰ হ'ব পাৰি অলপ দূৰ। আমি ঘাট বিচাৰি পোৱা নাই, মানুহক সুধিছিলোঁ জিলেলে বজাৰ কোনতেদি যায় বুলি। আৰু ফাইনেলি আমি যিহেতু জিলেলে বজাৰ মাথাউৰি নগ'লোঁ, আমি ঘাট বিচাৰি নাপালোঁ। আমি নতুন নিজে এটা পাৰ কৰি সেইতেদি আহি আমি পাৰ হৈ গুচি আহিলোঁ। আৰু দেখিছেনে এইটো এটা বোলে যিহেতু মাথাউৰি ৰাস্তা বনাই আছে, সেইটো কাৰণে দেখিছেনে এতিয়া পাৰ হৈ আহিলোঁ। এইফালে বোকা ৰাস্তাটো চাওকচোন, নতুনকৈ যিহেতু মাথাউৰি আকৌ এটা বনাই আছে বোলে, সেইটো কাৰণে।
আৰু এইফালে ট্ৰেক্টৰবিলাকে পূৰা মাটি কঢ়িয়াই আছে। আৰু এতিয়া আমি মাথাউৰি গৈ আছোঁ বাৰু। ৰাস্তা আছেনে নাই তাকো আমি গম নাপাওঁ, নতুনকৈ মাথাউৰি বনাইছে। আমি যিহেতু মেইন মাথাউৰি ৰাস্তাটো আমি পাৰ হৈ আহি নদী পাৰ হৈ আহিলোঁ, আৰু অৱশেষত আমি যিহেতু মাথাউৰি ৰাস্তাটো নাপালোঁ, সেইকাৰণে উপায় নাইকিয়া হ'ল। সিটো চাইডে ৰাস্তা নাই, আমি স্কুটি দেখিছেনে মাথাউৰি চাইডেদি স্কুটি নমাবলগীয়া বাধ্যত পৰিলোঁ, আৰু বাইক কেইখন এতিয়া নমাব লাগিব। নমাই পিকে আমি এতিয়া পথাৰে যাবলগীয়া হ'ল। চাওকচোন এইফালে পথাৰে গৈছোঁ, চাওকচোন সেইখন স্কুটি গৈ আছে আৰু সেয়া ফচি গ'ল। চাওকচোন কি অৱস্থা হ'ল আমাৰ। চাওক স্কুটি পূৰা তললৈকে সোমাই গৈছে একেবাৰে। চাওক একেবাৰে স্কুটি ক'লৈকে চাইলেঞ্চাৰ পাইপৰ ওচৰা-ওচৰি স্কুটি সোমাই গৈছে। আৰু এইফালে গ্লেমাৰ বাইকখন পাৰ হৈ আহিলে দেখিছেনে, আৰু এইখন আপাচিখন। আৰু চাওকচোন আকৌ স্কুটিখন ফচি গ'ল আপোনাৰ পথাৰৰ ৰাস্তাত। ইমান কষ্ট কৰিব লাগে চাওকচোন। গাঁৱত কিবা এটা যদি প্ৰগ্ৰেম পাতিবলৈ লাগে কিমান কষ্ট কৰিব লাগে গাঁৱৰ ল'ৰাবিলাক। ইমান কষ্ট কৰাৰ পিছত এখন প্ৰগ্ৰেম হয়, আৰু সেই প্ৰগ্ৰেমখনত যদি কোনোবাই তাত বেয়া বা পৰিস্থিতি কৰে বা বেয়া কিবা এটা কৰে, তেতিয়া কিমান বেয়া লাগে। বা কমিটিবিলাকৰ বা যিসকলে ইমান কষ্ট কৰি বিহুৱে হওক বা কিবা এটা প্ৰগ্ৰেম হওক, যিহেতু কিবা এটা পাতিলে যদি কোনোবাই এনেই কয়, যদি কিবা এটা কৈ দিলে বহুত বেছি বেয়া লাগে। আৰু কমিটিবিলাকে বহুত বেছি কষ্ট কৰে। কাৰোবাৰ হয়তো পকেটৰ পইচা যায়, কিছুমানে দিন ৰাতিয়ে কষ্ট কৰি থাকে ৰাতিপুৱাৰ পৰা গধূলিলৈ। কিমান কষ্ট কৰাৰ পিছত এখন বিহু হয় বা এখন প্ৰগ্ৰেম হয়। আৰু চাওকচোন ল'ৰাবিলাক পথাৰে বাইক চলাবলগীয়া আছে। আমি ৰাতিপুৱা 5:30মান বজাতে আমি যিহেতু ওলাই আহিছিলোঁ, এতিয়া 11:30 বাজি গ'ল। আমি এতিয়ালৈকে একো খোৱা নাই, আৰু কোনোৱে একো নোখোৱাকৈ আছে। আৰু যিহেতু মই সদায় আহিব নোৱাৰোঁ, তথাপিও মই কেতিয়াবা যিদিনাখন মই টাইম পাওঁ সেইদিনাখন ওলাই আহোঁ। যিহেতু মই আজি ডিউটি যোৱা নাছিলোঁ কাৰণে সিহঁতৰ লগত আহিলোঁ। আজিয়ে গম পাইছোঁ যেন ল'ৰাবিলাকে যিসকল ল'ৰাই আজি ইমান দিন কালেকশ্যন কৰিলে, সিহঁতে কিমান কষ্ট কৰি আছে কালেকশ্যনৰ কাৰণে। আজিয়ে গম পাইলোঁ, যিহেতু মই আজি আহিছোঁ ফাৰ্ষ্ট যিহেতু। আৰু আজি আহি যেন মই অনুভৱ কৰিছোঁ ল'ৰাবিলাকে কালেকশ্যন কৰি আছে, বহুত বেছি কষ্ট কৰি আছে। সেইটো কাৰণে আমাৰ গাঁৱত এখন আলি আই লৃগাঙত প্ৰগ্ৰেম নিশ্চয় হ'ব। আৰু আপোনালোককো জনাম কোন তাৰিখে প্ৰগ্ৰেম হ'ব। যিহেতু আমাৰ ফাৰ্ষ্ট বুধবাৰে যিহেতু আলি আই লৃগাং তাৰিখে নহয়, আমাৰ যিহেতু লিলেণ্ড আছে, আমাৰ যিহেতু বিদায় যেতিয়া হ'ব তেতিয়া মানে আমাৰ প্ৰগ্ৰেমটো হ'ব। আৰু তাৰিখটো আপোনালোকক জনাম, চাই থাকিব পৰা ভিডিঅ'টো এইবিলাক স্কিপ নকৰি। আৰু নেক্সট ভিডিঅ' আহি আছে। চাওকচোন আকৌ স্কুটিখন ফচি গ'ল যিহেতু। আৰু আমি সেইটো ৰাস্তাইদি পাৰ হোৱাৰ পিছতো আহি ইয়াত আকৌ নলা পালোঁ। এই ৰাস্তাৰ পৰা আমি এটা ৰাস্তা দেখিছিলোঁ, সেই ৰাস্তাটোলৈ যাবলৈ এতিয়া আমি এই নলাটো পাৰ কৰিব লাগিব। চাওকচোন এতিয়া এইফালে আমি ফাইনেলি সেই নলাটো পাৰ কৰি এইফালেদি অলপ দূৰ আহি পাৰ হৈছোঁ। দেখিছেনে এইফালে বাইকখন ওলাই আছে, আৰু গ্লেমাৰ বাইকখন সিটো চাইডে গুচি গৈছিলে। এতিয়া পাৰ হ'ব পাৰিবনে নোৱাৰে তাকো ধৰিব পৰা নাই এতিয়ালৈকে। আৰু আমি বাৰু এতিয়া এণ্ট্ৰকখন আৰু এইফালে আপাচি বাইকখন অলৰেডি ওলাবলৈ হ'ল, যিহেতু আমি ৰাস্তা পাবলৈ হ'লোঁ। আৰু আপোনালোকক দেখাই থাকিম আমাৰ আজি কষ্ট কিমান হ'ল। সেই কষ্টখিনি আপোনালোকক দেখাইছোঁ। চাওকচোন কিমান কষ্ট কৰাৰ পিছত এখন প্ৰগ্ৰেম পাতিবলৈ সক্ষম হয়। তাতে যদি কিছুমানে কয় তহঁতি পইচা তুলি কি কৰিলি, বা তহঁতি খাই দিলি কিবা কৰিলি, ক'লে কিমান বেছি বেয়া লাগে। চাওকচোন কাৰোবাৰ ইয়াত আজি দিনটো গোটেই 6টা মানুহৰ দিনটো গৈছে, তাৰ উপৰিঞ্চি নিজে কষ্ট কৰিছে ৰাতিপুৱাৰ পৰা একো নোখোৱাকৈ ইমান দিনটো লাগি আছে। চাওকচোন আকৌ সেইফালে গ্লেমাৰ বাইকখন আকৌ পথাৰ ৰাস্তাত লাগি গ'ল। চাওকচোন আকৌ এজনে আহি পিকে ঠেলি আছে। চাওকচোন কেনেকা দিন কৈছোঁ নহয় আপোনালোক। কিমান কষ্ট কৰাৰ পিছত আমি প্ৰগ্ৰেম এখন পাতে যেন সেইসকলক অনুৰোধ কৰি কওঁ, যিসকলে যেন মানে বেয়াকৈ কয় সেইসকলক। বহুত বেছি কষ্ট কৰে ল'ৰাবিলাক। আৰু অভিয়াছলি ফাইনেলি আমাৰ যিহেতু 3খনে বাইক, 2খন বাইক, এখন স্কুটি পাই গ'লোঁ। ফাইনেলি আমি যিহেতু ৰাস্তা পাই গ'লোহি। আৰু এতিয়া আমি গৈ আছোঁ যিহেতু ফুলবাৰী জিলেলে বজাৰ, যিজনক লগ কৰিবলৈ আছে তালৈ গৈ আছোঁ। আৰু এতিয়া চবেই 50 টকা নিজৰ পকেটৰ তেল ভৰাইছে দেই, ৰাইজৰ পকেটৰ নহয়। আৰু ফাইনেলি এইখন দেখিছেনে জিলেলে বজাৰ। আমি যিহেতু আলি আই লৃগাঙৰ কালেকশ্যনত আহিছিলোঁ, আৰু যিজন মানুহক লগ পাব আহিছিলোঁ সেইজন হ'ল ইয়াত কথা পাতি আছে। এতিয়া জিলেলে বজাৰত আহি পাই গ'লোঁ, আৰু এইজনে হৈ গ'ল
জগচিত গুপ্তা ছাৰ হয় আৰু আমাৰ সকলো ৰাইজে যিহেতু আমাৰ গাঁৱৰ বিষয়ে ক'লে বা গাঁৱৰ প্ৰগ্ৰেমৰ কথা ক'লে আৰু খুব ভালকৈ আমাক সঁহাৰি দিছে আৰু সহায় কৰিম বুলি কথা দিছে যিহেতু আৰু ভিডিঅ'টো চাই কেনেকৈ